হাওড়াঘাট মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। কাৰ্বি কালচাৰেল ছ'চাইটি হাওড়াঘাট মাণ্ডলিক সমিতিৰ উদ্যোগত অহা 10 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাওড়াঘাটৰ শান্তি মিল খেলপথাৰত অনুষ্ঠিত হ'ব 32 সংখ্যক হাওড়াঘাট মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ বাবুৰাম টকবি সভাপতি আৰু গোলাপ কৰক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি আদৰণি সমিতি গঠন কৰা হয়। আদৰণি সমিতিয়ে উদযাপন সম্পৰ্কীয় বিভিন্ন ধৰণৰ কাম কাজসমূহ দ্ৰুতগতিত চলাই নিয়া পৰিলক্ষিত হয়। আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গোলাপ কৰই জানিবলৈ দিয়া অনুসৰি হাওড়াঘাট মাণ্ডলিকৰ প্ৰায় 21টা উপশাখা সমিতিৰ পৰা আহিবলগীয়া প্ৰতিযোগীসকলৰ বাবে থকা খোৱা আদি ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি প্ৰদৰ্শন কৰাৰ লগতে নৃত্য গীত আৰু পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমি জোনেল কাৰ্বি ইউথ ফেষ্টিভেল অহা 10 তাৰিখৰ পৰা আৰম্ভ কৰি 13 তাৰিখলৈকে ইয়াত হাওড়াঘাট শান্তি মিল খেলপথাৰ অনুষ্ঠিত কৰা হ'ব। ইয়াত উক্ত 4 দিনত অতি কমেও 400 আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিব। প্ৰায় 21টা উপশাখাৰ পৰা আহি ইয়াত থকাৰ যি ব্যৱস্থা, খোৱাৰ যি ব্যৱস্থা, আমি সেইবোৰ আৰু পেণ্ডেল পৰা আৰম্ভ কৰি গোটেই আমাৰ যিবোৰ নিৰ্মাণ কাৰ্য আছে ইতিমধ্যে আমি জোৰদাৰ চলি আছে। গতিকে আমি সেইটোৱে আমি প্ৰধানকৈ আমি গুৰুত্ব দিছোঁ যে প্ৰতিযোগীসকল আহি ইয়াত যে 4 দিন থাকিব, তেওঁলোকৰ যাতে ভাল এটা থকা ব্যৱস্থা যাতে কৰিব পাৰোঁ, তেওঁলোকৰ যাতে এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে যি আমি খাদ্য আমি যোগান দিব পাৰোঁ, সেইবোৰ আমি আজি আমি নেৰানেপেৰাকৈ আমাৰ গোটেই ৰিচিপশ্যন কমিটি আমি নেৰানেপেৰাকৈ লাগি আছোঁ। গতিকে সকলো ৰাইজে ওলাই হওক, 4 দিনত ইয়াত উপস্থিত থাকি আমাৰ যি পৰম্পৰাগত আমাৰ সংগীত, লোকনৃত্য, ৰীতি নীতি আমি ধৰি ৰখাৰ স্বাৰ্থত সংগ্ৰহ আৰু ইয়াৰ যাতে আমি প্ৰসাৰতা আৰু কৰিব পাৰোঁ আৰু নৱপ্ৰজন্মক যাতে আমাৰ ৰীতি নীতি, নৃত্য, নাচ গান আমি চিনাকি কৰাই দিব পাৰোঁ, সেই স্বাৰ্থত ৰাইজ ওলাই হওক উক্ত দিনা। গতিকে এইখিনিকৈ মই সকলোকে মই অনুৰোধ জনালোঁ।